হয় টাই আহোম যুৱ পৰিষদ অসম টাইপা ফুৰালুং সমাজ আৰু বীৰ পাংৰাও ক্ষেত্ৰ উন্নয়ন সমিতিৰ যৌথ উদ্যোগত তথা আমগুৰিবাসী ৰাইজৰ সহযোগত আজি আমি ইয়াত বীৰ পাংৰাও বঁটা 2025 আমি প্ৰদান কৰিলোঁ। আমি বঁটাটি এইবাৰ আমাৰ সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া ডাঙৰীয়ালৈ আমি তেখেতৰ নাম নিৰ্বাচন কৰিছিলোঁ। আমি তেখেতক প্ৰদান কৰিলোঁ। আজি এই অনুষ্ঠানৰ যোগেদি আমি আমাৰ বীৰ পাংৰাও ঐতিহাসিক বীৰ পাংৰাও তেখেতৰ কথা মনত ৰাখিব লাগিব। তেখেতৰ কাৰণে আজি আমাৰ যি অসম মুলুকৰ যি সীমা বিবাদৰ পৰা আৰম্ভ কৰি আমাৰ যি আমাৰ অস্তিত্ব আমাৰ ইয়াত থাকিবলৈ সক্ষম হৈছে। গতিকে আমি সেই মহান বীৰজনাৰ স্মৃতিত আজি আমি একত্ৰিত হৈ আমি সদৌ শদিয়াৰ পৰা আহি তেখেতৰ জ্যেষ্ঠ ভাতৃ বিষ্ণু গগৈ ডাঙৰীয়াই আমাৰ বঁটাটি আহি গ্ৰহণ কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ যে মৰণোত্তৰভাৱে হ'লেও আমাৰ জাতীয় জীৱনৰ জাতিৰ বেটীৰ গান গোৱা শ্ৰদ্ধাৰ দামচাও ৰাজীৱ হদিয়া ডাঙৰীয়াক যে আমি বঁটাটো প্ৰদান কৰিবলৈ পালোঁ তাৰ বাবে আমি নথৈ আনন্দিত। টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগ তথা ফুৰালুং সমাজ আৰু বীৰ পাংৰাও ক্ষেত্ৰ পৰিচালনা সমিতিৰ সহযোগত আমি 2025 বৰ্ষৰ বাবে প্ৰয়াত গণশিল্পী জনতাৰ শিল্পী ৰাজীৱ হদিয়া আহোম বীৰ পাংৰাও বঁটাৰে আজি মেডাম মেফিৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটা তেওঁৰ জ্যেষ্ঠ ভাতৃ বিষ্ণু গগৈ পৰিয়ালৰ হৈ গ্ৰহণ কৰিছে। আৰু এই বঁটাত বিশেষকৈ আমাৰ এখন সম্বৰ্ধনা পত্ৰ, এটি মমেণ্ট আৰু লগতে এখনি শৰাই, লগতে আমি কাচিত এখনি চেলেং চাদৰ আৰু 1 লাখ টকা আৰ্থিকভাৱে আমি তেওঁক প্ৰদান কৰিছোঁ। আৰু প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াক আজি এইখন সভাতে তেওঁৰ যিবোৰ গীত আৰু তেওঁৰ কৰণীয় বহু কাম আমি টাই আহোম যুৱ পৰিষদ তথা এই সমিতিখন তথা ৰাইজে আমি গ্ৰহণ কৰিছোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এইখিনিতে আৰু এটা কথা আমি অৱগত কৰিছোঁ, ইতিমধ্যেই প্ৰয়াত ৰাজীৱ হদিয়াক দান দিয়া যি মাটি, এই মাটি যথেষ্ট বিতৰ্ক হৈ আছে। দুজনমান বিশেষকৈ ধুৰন্ধৰ দালাল চক্ৰ ব্যক্তিয়ে এই মাটিখিনি হস্তক্ষেপ কৰিবলৈ বিচাৰি আছে। গতিকে টাইপাৰ তৰফৰ পৰা আজি এই ঐতিহাসিক ক্ষণত আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ কামৰ পৰা যাতে বিৰত থাকে, নহ'লে টাইপা লগতে ৰাইজে কিন্তু তেওঁলোকৰ ব্যৱস্থা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু পুনৰবাৰ কৈছোঁ, ৰাজীৱ হদিয়া আমি জীয়াই থাকিব লাগিব, জীয়াই ৰাখিব লাগিব আৰু তেওঁৰ কৰণীয় যিখিনি কাম সেই কামখিনি আমি সদায় আগুৱাই নিব লাগিব। এই আজি অসমবাসীলৈ বা আমাৰ সংবাদ মাধ্যমলৈ আহ্বান।